এনেকুৱা এটা দৃশ্য দেখাৰ পিছত আৰু কালি ইয়াত পজিটিভ এনাৰ্জি আছে। আমাক আহোঁতে কৈ পঠাইছে যে পানী নুচুবলৈ, ইয়াত গা নুধুবলৈ। আজি আমি যামগৈ বুলি ভাবিছিলোঁ। ইয়াত আকৌ হোৱাৰ সময়ত ৰচুন নহ'লে আদা এডোখৰ লগত ৰাখি শুব লাগে বুলি কয়। আমি এতিয়া অলপ ৰেষ্ট লৈছিলোঁ, কিন্তু মানে এনেকুৱা এটা হৈছে পৰিস্থিতি। গুড মৰ্ণিং। পাহাৰৰ ওখৰা মোখৰা ৰাস্তাৰে 9 ঘণ্টা ট্ৰেকিং কৰাৰ পিছত আমি অৰুণাচল ৱাক্ৰুত থকা যি ঐতিহাসিক গ্লাও লেক, সেই গ্লাও লেকত এতিয়া এনেকুৱা এটা দৃশ্য দেখাৰ পিছত আৰু কালি মানে যিমানখিনি কষ্ট হৈছিলে ইয়ালৈ আহোঁতে, সেইবিলাক মানে পাহৰি থকা হৈছে আৰু যাওঁতে আকৌ পাম সেইখিনি, কিন্তু হ'লেও মানে এতিয়া পাহৰি গৈছোঁ। এতিয়া এই ভিউটো পূৰা এনজয় কৰি আছোঁ আৰু যিসকলে ট্ৰেকিং কৰি ভাল পায় তেওঁলোকে আহক, গ্লাও লেক চাওকহি। ইমান ধুনীয়া এটা লেক আমাৰ অৰুণাচল প্ৰদেশৰ ৱাক্ৰুত আছে, কামলাং ৰিজাৰ্ভ ফৰেষ্টত অৱস্থিত। এই লেকটো মানে চাবলগীয়া, মানে বহুত ধুনীয়া সঁচাকৈ। আৰু এইটো খালী চকুৰে চালেহে বেছি মানে ভালকৈ ফিলটো ল'ব পাৰিব মানে ইয়াৰ। এই লেকটো ইয়াৰে যিসকল মিচিমি লোক, তেওঁলোকে খুব মানে আমাক আহোঁতে কৈ পঠাইছে যে পানী নুচুবলৈ, ইয়াত গা নুধুবলৈ। তেওঁলোকৰ মতে ইয়াত পজিটিভ এনাৰ্জি আছে। সেই গতিকে ইয়ালৈ আহোঁতে গেটত বা ফৰেষ্ট অফিচত যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া হয় সেইখিনি আমি ফ'ল' কৰাটো খুব দৰকাৰী। এতিয়া মোৰ লগতে আপোনালোকেও ইয়াৰ ভিউটো এনজয় কৰক। আপোনালোকক কেইটামান কথা কওঁ। ইয়ালৈ যদি আহে, প্লেনিং কৰে, তেতিয়াহ'লে আপোনালোকে ৱাক্ৰু ফৰেষ্ট অফিচত ফৰেষ্ট ৰেঞ্জাৰ ছাৰৰ লগত প্ৰথমতে কথা পাতিব লাগিব। তাৰপিছত তেওঁ গোটেইখিনি সুবিধা কৰি দিব। আৰু পৰাপক্ষত গাইড লৈ অহাটো ভাল। গাইড লৈ আহিলে অলপমান সুবিধা হয়। মানে মইতো ক'ম গাইড লৈ আহিবলৈ, কিয়নো এই যিটো ট্ৰেকিং, এই ট্ৰেকিংটো বহুত কষ্টকৰ। বহুত পাহাৰ বগাবলগীয়া হয়, মানে অকল প্ৰায় বগাই থাকিবলগীয়া হয়। ডাউন থাকে কিন্তু হ'লেও আপ বেছি আছে। ইয়ালৈ আহি পোৱাৰ পিছত থকাৰ বাবে এই ঘৰটো আছে। নহ'লে নিজে যদি টেণ্ট লৈ আহোঁ বুলি ক'লে টেণ্টত থাকিব পৰা যায়। কিন্তু বৰষুণ ছিজনত ইয়ালৈ নহাই ভাল। বৰষুণ ছিজনত বহুত কষ্ট হ'ব মানে এইটো ৰাস্তাত, যিটো ৰাস্তাত আমি আহিছোঁ কালি। উইণ্টাৰ ছিজনত অহাটোহে ইয়াত মই মানে ছাজেষ্ট কৰিম। উইণ্টাৰ ছিজনত আহিলে ভাল হ'ব। আৰু এইফালে আছে
কিটচেন। ইয়াতে খানা বনোৱাৰ সকলোখিনি সুবিধা পাব। বাচন বৰ্তন খালি জুইত বনাই মেলি খাব লাগিব আৰু ইয়াত নিজে বনাই মেলি খাব লাগিব, নহ'লে যিজন গাইড লৈ আহিব তেওঁ বনাই দিব, তেনেকৈ কৰিব লাগিব। ইয়াত মানে আপোনালোকক থকাৰ এইটো দেখাই দিওঁ। আমি য'ত কালি আছিলোঁ তাতেই ইয়াত এনেকৈ থাকিব লাগিব আৰু কষ্ট আছে। খালি গৰম কাপোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট, গৰম বস্তু। স্লিপিং বেগ, আমিতো স্লিপিং বেগ অনা নাই, কিন্তু স্লিপিং বেগ বহুত দৰকাৰী। বনি আছে মেগী, জুইহে খালি বৰ ভালকৈ জ্বলা নাই। কালি ৰাতি ঠাণ্ডা ভাত আছে, এইকেইটা খাই মেলি আৰু ওলাই দিব লাগিব। এই জোকে কামোৰাকেইটা দেখাই দিয়া কেনেকুৱা হৈ আছে অৱস্থা। এইয়া বহুত বেয়া। আজি আমি যামগৈ বুলি ভাবিছিলোঁ, কিন্তু ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ দিয়ে আছে। এতিয়া বৰষুণ এৰা নামেই লোৱা নাই, আৰু ৰাস্তাবিলাকো মানে বহুত শ্লিপাৰী হ'ব। কালিয়ে আহোঁতে ইমানখিনি মানে কষ্ট ফেচ কৰিবলগীয়া হৈছে নহয়। সেইকাৰণে ভাবিলোঁ আজি থাকি দিওঁ আৰু কাইলৈ ৰাতিপুৱা সোনকালে ওলাই যাম। কাইলৈ ৰাতিপুৱা যাবই লাগিব যেনেকৈ হ'লেও, কাৰণ ইয়াত থাকিলেতো ৰেচন পাতিৰ কথা আছে। আমিতো আজি যেনেকৈ হ'লেও যামগৈ বুলিয়ে ভাবিছিলোঁ, বৰষুণত তিতি হ'লেও যাম বুলি ভাবিছিলোঁ। কিন্তু কালি মানে আমাৰ লগত আৰু এজন আহিছে, তেওঁ গুৱাহাটীৰ পৰা আহিছিলে। সেই তেওঁ আৰু তেওঁৰ লগত অহা যিজন গাইড, আমিতো গাইড অনা নাই, কিন্তু সেই যিজন গাইড তেওঁৰ লগত আহিছে, সেই গাইডজনে আমাক যথেষ্ট সহায় কৰিছে। আৰু তেওঁলোকে আমাক জোৰ কৰিছে যে আজি থাকি যাবলৈ, কাইলৈ আমি ৰাতিপুৱা একেলগে ওলাই যাম বুলি। আৰু গুৱাহাটীৰ পৰা যিজন আহিছে তেওঁ লগত ৰেচন পাতি মানে অকণমান সৰহকৈ লৈ আহিছিল। আজি যেনে তেনে আমাৰ খোৱা বোৱাটো চলি যাব বুলি তেওঁ ক'লে। তো সেইটো কাৰণে আজি থাকি আমি কাইলৈ একেলগে লগে ভাগে ইয়াৰ পৰা ওলাই যাম। ঠাণ্ডা লাগি গ'ল, সেইকাৰণে বান্দৰ টুপিটো লগাই লৈছোঁ। আৰু বান্দৰ টুপিটো অলপ দিয়ে মানে ঠাণ্ডাত ভাল লাগে পিন্ধিলে। আৰু ইয়ালৈ যদি আপোনালোকে আহে তেতিয়াহ'লে খোৱা বোৱাখিনি মানে ৰেচন পাতিখিনি অলপ সৰহকৈ লৈ অহাৰ উপৰিও মানে সেইখিনিতো আপোনালোকক ধৰি লওক যিজন গাইড ল'ব, পৰ্টাৰ ল'ব, তেওঁ লৈ আনিব ইয়ালৈকে। সেইখিনি ইমান ৰেচন পাতিখিনি আনোতে ইমান কষ্ট নহয় ধৰি লওক। তো আৰু 2 দিন সময় লৈ আহিব। 2 দিন সময় লৈ নাহিলে কিন্তু অলপমান কষ্ট হ'ব। তো ঠিক আছে, এইখিনি আৰু জনাবলগীয়া কথা। আজি থাকিবলগীয়া হ'ল যিহেতু, আৰু আমাৰ এতিয়া খানা বনি আছে। খানাত কি বনাইছোঁ আপোনালোকক দেখাম। এইফালে আছে তিয়ঁহ বিলাহীৰ চালাড আৰু বেঙেনা, আলু, মান ধনিয়া, পুৰা ৰচুন পুৰি লৈছোঁ আৰু এইটো পিটিকা বনাম। তাৰপিছত পনীৰ বনি আছে ধুনীয়াকৈ। পূৰা বনাই আছে কণ্টেণ্টা, ঠিকে আছে। বৰষুণটো পূৰা নেৰানেপেৰাকৈ দি আছে, আৰু এইফালে জুই জ্বলি আছে। আমি এনেকৈ শুব লৈছোঁ জুইৰ কাষতে।
বোলে লুডু খেলি আছে বঢ়িয়াকৈ। যিহেতু ইয়াত নেটৱৰ্ক নাথাকে সেইকাৰণে বেলেগ কৰিবলগীয়া বিশেষ একো নাই। কথা বতৰা পাতি মেলি ধুনীয়াকৈ লুডু খেলি মেলি টাইম পাছ কৰি আৰু লাহেকৈ শুই থকা হ'ব আৰু। ইয়াত আকৌ শোৱাৰ সময়ত ৰচুন নহ'লে আদা এডোখৰ লগত ৰাখি শুব লাগে বুলি কয়। বাহিৰা কিবা বস্তুৰ কাৰণে তেওঁলোকে মানে আৰু সেইটো কাৰণে মই ৰচুন ডোখৰ লৈ লৈছোঁ শুবলৈ লগত। সুপ্ৰভাত। ৰাতিপুৱা সাঁজটো এনেদৰে খায় আৰু অলপ সময়ৰ পিছতে আমি ঘৰলৈ বুলি ৰাওনা হ'ম। 2টা ৰাতি গ্লাও লেকত কটোৱাৰ পিছত আমি ঘৰলৈ উভতিবলৈ ওলাইছোঁ আজি। আৰু এইফালে মোৰ হাতত এইটো দেখিছে, এইটো মানে জোকৰ কাৰণে মানে সেইদিনা জোকে যিটো মানে খালে, আজি সেই নিমখৰ এই আমাৰ লগত যোনজন গাইড আহিছিলে এইটো নিমখ ভৰাই পেলাই এনেকৈ ৰেডি কৰি দিছে। জোকে ধৰিলে মানে লগাই দিবলৈ কৈছে মানে। এইটো ভালকৈ দেখাই দিছোঁ। আমি ঘৰলৈ যাবলৈ ওলাইছোঁ গ্লাও লেকক বিদায় জনাই। আৰু আকৌ ইয়ালৈ এবাৰ আহিব লাগিব, কিন্তু বৰষুণৰ ছিজনত নাহোঁ, উইণ্টাৰত আহিব লাগিব। তেতিয়া বেছি ভালকৈ ভিউবিলাক এনজয় কৰিব পাৰিম। তো ঠিক আছে তেনেহ'লে ওলাই দিওঁ। আমাৰ এই অৱস্থা, জোকে ধৰি মেলি এতিয়া অলপ ৰেষ্ট। বহুত কষ্ট আছে দেই, বহুত কষ্ট আছে এইটো। একদম পুৰা জোকেও অৱস্থা বেয়া কৰি দিছে, বৰষুণে অৱস্থা কৰি দিছে বেয়া। উইণ্টাৰত আহিব লাগে এইবিলাক। আমি এতিয়া অলপ ৰেষ্ট লৈছিলোঁ, কিন্তু মানে এনেকুৱা এটা হৈছে পৰিস্থিতি, একদম বতাহ ধুমুহা আহিব নিচিনা লাগিছে আৰু। সোনকালে যাব লাগে, এতিয়া সোনকালে গৈ থাকিম। কেম্প এটা আছে তাত ৰখোঁগৈ পূৰা। মানে এতিয়া হ'ব আৰু মোৰ চাৰ্জাৰী হ'ব নাই আৰু। গ্লাও লেকৰ এই যি যাত্ৰা, এই যাত্ৰা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।